অসমীয়া পৰীক্ষাত কৰা সমূহ ছাত্ৰ ছাত্ৰীৰ তিনিটা ভুল। এই তিনিটা ভুলৰ কাৰণে বহুতো ছাত্ৰ ছাত্ৰীয়ে অসমীয়া পৰীক্ষাত নম্বৰে নাপায়। তোমালোক বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰি আছোঁ, তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা। সৰ্বপ্ৰথম যিটো তোমালোকে ভুল কৰা, বহুতো ছাত্ৰ ছাত্ৰী আছে কি লিখাৰ অভ্যাস কম, তেওঁলোকক কি লাগে শৰ্ট লাগে। গতিকে মই এটা কথা কওঁ তোমালোকক, যি পৰীক্ষাত আনবোৰ পৰীক্ষাত যি কৰিছা যে আমালোক শৰ্ট লিখিলে সেই 1 মাৰ্কে পাম, ইয়াত তোমালোকে MCQ পোৱা নাই, এইটো এছামিজ পৰীক্ষা হয়। সেইকাৰণে এছামিজ পৰীক্ষাত বহুত লিখিব লাগে, এইটো কথা মই প্ৰথমতে কৈছোঁ, ঠিক আছে। এছামিজ পৰীক্ষাত বহুত লিখিব লাগে। আৰু বহুত ছাত্ৰ ছাত্ৰী কি কৰে, অলপমান আগতে ক'লোঁ নে শৰ্ট লিখিব চেষ্টা কৰে, যাৰ ফলত তেওঁলোকে মাৰ্ক কম পায়, ঠিক আছে। তো এনচাৰ তেওঁলোকে শৰ্ট হিচাপত দি আহে। গতিকে ছাত্ৰ ছাত্ৰীসকল, কোনোবাই যদি এনচাৰসমূহ শৰ্ট হিচাপত দি আহিবলৈ চেষ্টা কৰিবা, শৰ্ট হিচাপত দি নাহিবা। আৰু এইটোও নকৰিবা যে একেবাৰে ডিছক্ৰাইব টাইপ লিখিবলৈ চেষ্টা কৰিবা। এতিয়া ধৰা 2 মাৰ্ক আছে, তুমি যদি এই পৃষ্ঠামান লিখি দিয়া, তাত কিন্তু 2 মাৰ্কে পাবা। নম্বৰ হিচাপত কুৱেশ্যনৰ উত্তৰ লিখিব ট্ৰাই কৰিবা। এতিয়া ধৰা 2 নম্বৰ আছে, 4 লাইন লিখি দিবা। 4 লাইনৰ ভিতৰত 2টা বানান ভুল যাব পাৰে, তো সেই 2টা এক্সট্ৰা, সেই 2টা লিখি থবা। আৰু যদি কাৰেক্টলি জানা যে এই 2টা হয়, তেন্তে 2টাই লিখি দিবা, ঠিক আছে। ফাৰ্ষ্ট ভুল তোমালোকে কৰা কি, এনচাৰ কমকৈ লিখা, যাৰ ফলত মাৰ্ক কাটা যায়। এছামিছত বহুত লিখিব লাগে, ঠিক আছে। এছামিছত লিখাৰ ফলতে মাৰ্ক দিয়ে। আৰু হেণ্ড ৰাইটিংটো ছেকেণ্ড ভুল তোমালোকে যিটো কৰা, সেইটো হ'ল তোমালোকৰ হেণ্ড ৰাইটিং। তোমালোকৰ হাতৰ আখৰটো ইমান বেয়া হয় ন, যাৰ ফলত যিজন অসমীয়া চেকিং কৰে বহীখন, তেওঁ ধৰিবই নোৱাৰে। সেইকাৰণে তোমালোকে এতিয়াও লিখাৰ অভ্যাস কৰি লোৱা। হেণ্ড ৰাইটিংটো, হাতৰ আখৰটো স্পষ্টভাৱে লিখিব ট্ৰাই কৰা। স্পষ্ট মানে স্পষ্ট, যদি ইয়াত ক লিখিছে যাতে সেইটো কয়ে হয়, ঠিক আছে, যাতে কয় হয়। মোৰো এনেকুৱা ভুল হৈছিল, মই যেতিয়া মেট্ৰিক পৰীক্ষা দিয়া নাই তাৰ আগতেও মোক কৈছিল। গতিকে মই যিটো ভুল কৰিছোঁ, সেই ভুলটো যাতে আৰু আন কোনোবাই নকৰে, সেইকাৰণে মই তোমালোকক কৈ আছোঁ, হেণ্ড ৰাইটিংটো অলপমান ভালকৈ লিখা। হেণ্ড ৰাইটিংটো যাতে একেবাৰে স্পষ্ট হয়, ঠিক আছে। 1 নম্বৰ তোমালোকৰ এনচাৰ কমকৈ লিখা। 2 নম্বৰ তোমালোকৰ হাতৰ আখৰ ভাল নহয়, হাতৰ আখৰ তোমালোকে স্পষ্টকৈ নালিখা, ঠিক আছে। 3 নম্বৰ যিটো ভুল তোমালোকে কৰা, অসমীয়া পৰীক্ষাত ৰিচেকিং বহুত কমেই কৰা। কাৰণ কি ভাবা, সেইটো অসমীয়া পৰীক্ষাত লিখি দিলে হৈ গ'ল, ৰিচেকিঙৰ প্ৰয়োজন নাই। বহুত ছাত্ৰ ছাত্ৰীয়ে ৰিচেকিং নকৰে। ৰিচেকিং নকৰাৰ এটা কাৰণ আছে, তেওঁলোকৰ হাতৰ স্পীড নাই, সময় নাই ৰিচেকিং কৰিব। সেইকাৰণে মই তোমালোকক এই ভিডিঅ'টো এই কথাবিলাক আগতে কৈ আছোঁ, যাৰ ফলত তোমালোকৰ পৰীক্ষাত গৈ যাতে এই ভুলসমূহ নহয়, ঠিক আছে। সমূহ পৰীক্ষাত কি পৰীক্ষা হয়, তোমালোকৰ সহজ পৰীক্ষাও যদি হয়, তথাপিও ৰিচেকিং কৰিবা। কাৰণ পৰীক্ষা দিয়াৰ মুহূৰ্তত কোনটো ক বা গ লিখিছা ক'ব নোৱাৰিবা। ঘৰত আহি চিন্তা কৰিবা, সেইটো মই ক লিখিলোঁ নে গ লিখিলোঁ। গতিকে সেই প্ৰশ্নটো যাতে নিজকে কৰিব নালাগে, সেইকাৰণে মই তোমালোকক আগতে কৈ আছোঁ, এই ভুলকেইটা শুধৰাই নিয়া, ঠিক আছে। তোমালোকৰ এনচাৰ কমকৈ লিখা অভ্যাস, এইটো বাদ দিয়া। হেণ্ড ৰাইটিংটো ভাল কৰা আৰু ৰিচেকিং কৰা অভ্যাস কৰা। ৰিচেকিং কৰিলে এটা হ'লেও ভুল বাহিৰ হ'বই লাগিব, কাৰণ সেইটো ৰিচেকিং কৰি আছা। ৰিচেকিং কৰাৰ ফলত বহুত ভাল হয়, তোমালোকৰ ভাল এটা অভ্যাস হ'ব। ৰিচেকিং কৰিবা, ঠিক আছে। অসমীয়া পৰীক্ষাত ৰিচেকিং কৰিবা।